ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মাৰ আশীৰ্বাদ ললো, কাৰণ যিহেতুকে ভগৱানৰ অবিহনে আমাৰ সকলো আধৰুৱা। গতিকে এয়া হৈছে মিৰ্জাত থকা মা নিজেশ্বৰী মন্দিৰৰ দৃশ্যাৱলী। ময়ো প্ৰথম আহিছো, যদিও এই ৰাস্তাটোৰে অহা যোৱা কৰিলে মন্দিৰ ভাগ দেখা হয়, কিন্তু তেনেকে সেৱা কৰা নাছিলো বা সোমোৱা হোৱা নাছিল। ইয়াতে মনসা পূজাও হয় ডাঙৰকৈ আৰু দুৰ্গা পূজাও হয়। গতিকে খুব ভাল লাগিছে মন্দিৰটোত দৰ্শন কৰি, আৰু সুন্দৰ এটা পৰিৱেশ। আচলতে 1 তাৰিখ বুলি কোৱাৰ লগে লগে বহুত মানুহৰ ভিৰ হয় মন্দিৰবোৰত, কিন্তু ইয়াতে অকমান কম দেখিছো। ৰাতিপুৱাৰ পৰা হয়তো বহুখিনি মানুহ আহি আছে, বা আমি অকমান মাজৰ সময়খিনিত আহিলো, যাৰ কাৰণে খুব ধুনীয়াকে আমি সেৱা কৰিব পাৰিছো, মাৰ আশীৰ্বাদ লব পাৰিছো। আমি চান্দুবি মেলালৈ বুলি আহিছিলো, আহোতে মনতে ভাবি আহিছো যে নিজেশ্বৰী মন্দিৰত আমি দৰ্শন কৰিম, মাৰ আশীৰ্বাদ বা আশীষ আমি ল'ম, সকলোৰে যাতে ভাল হয়, আহি থকা বছৰটোত মনে বিচৰা ধৰণে যাতে সকলোৱে আগুৱাই যাব পাৰে, তাৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছো। সকলো যাতে বাধা বিঘিনি দূৰ হয়, এয়া মই দেখুৱাই দিছো অকমান আপোনালোকক। চাকি বন্তি ধূপ এইবোৰ জ্বলাই লৈছো, খুব পবিত্ৰ লাগে আচলতে। এনেতো সদায় ধৰক আমি ভগৱানৰ আশীষ লওঁ বা ভগৱানক সেৱা প্ৰাৰ্থনা আমি জনাওঁ, কিন্তু বছৰৰ 1 তাৰিখ বুলি কোৱাৰ লগে লগে যেন সকলোৰে মনবোৰ এটা পজিটিভ হৈ থাকে, যাতে অনাগত দিনখিনি সকলোৰে ভাল হয়, তাৰ কাৰণে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু নগলেও ভাল নালাগে মন্দিৰত, যদিও গোটেই বছৰটো আমি গৈ থাকো, আৰু মইতো বেছিকৈ মন্দিৰতে যোৱা হয়। চান্দুবি মেলাতো গ'লো, তাৰেও কিছু দৃশ্যাৱলী আপোনালোকক দেখুৱাম। সদায় কৰ্মব্যস্ততাত থকা হয়, বিভিন্ন কাম কাজৰ লগত জড়িত হৈ থাকো। এটা দিন অন্তত নিজক অকমান সময় দিছো, ভাল লগা কামখিনি কৰিছো, খুব ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা গ'ল বছৰৰ 1 তাৰিখটো জনাবচোন। 1 তাৰিখ বুলি কথা নাই, বা পুৰণি নতুন বছৰ বুলি কোনো কথা নাই, সেইটো মনেৰে ময়ো ভাবো। কাৰণ সদায় আমি কাম কৰিব লাগিব, ভাল কাম কৰিব লাগিব, নিজক ব্যস্ত ৰাখিব লাগিব, ভাল কামেৰে সময়খিনি সদ্ব্যৱহাৰ কৰিব লাগিব, তেতিয়া নিশ্চয় সকলোৰে ভাল হ'ব। তথাপিও আমি জীৱনত কিছুমান ভুল কৰো, নকৰিবলগীয়া, ধৰক যিখিনিৰ পৰা আমাৰ জীৱনটোত কিবা এটা কুপ্ৰভাৱ পৰে। গতিকে যেতিয়া বছৰটো শেষ হয়, তেতিয়া আমি অন্তত নতুন বছৰ পৰাৰ লগে লগে সেইখিনি শুধৰণি কৰি জীৱনটো আগুৱাই নিয়াৰ কাৰণে প্ৰত্যেকে মনত মানস কৰে, নহয় জানো? ময়ো কৰো প্ৰত্যেক বছৰে, হয়তো কোনোবাটো মানিব পাৰিছো, কোনোবাটো ভালদৰে পৰা নাই, কিন্তু প্ৰত্যেক বছৰে সংকল্প লওঁ যে এইখিনি আঁতৰাই ভালদৰে আগুৱাই যাম, বা সেই ভুলখিনি আৰু দ্বিতীয়বাৰ নকৰো। সকলোৰে সেইটো মনৰ ধাৰণা কামনা। এতিয়া মূল কথা হৈছে আমি সেই বস্তুটো অকল প্ৰতিজ্ঞা ল'লে নহ'ব, তাৰ কাৰণে চেষ্টাও কৰিব লাগিব। এয়া আমি দৰ্শন কৰিলো, সেৱা কৰিলো, মাৰ আশীষ ললো, আৰু আপোনালোকক দেখুৱালো অকমান পৰিৱেশটো। সকলোৱে আহিব, ভাল লাগে মন্দিৰ ভাগ, ভাল লাগিছে। যিখিনি ওচৰ পাজৰৰ তেওঁলোকেতো জানে। এয়া বাইদেউহঁতৰ লগত, ভণ্টিহঁতৰ লগত অকমান ওলাই গলো, ভাল লাগিল। ভালে থাকিব। পুনৰবাৰ আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ অযুত শুভেচ্ছা।